92% লাভ কৰি কন্যাই পৰীক্ষাত পাছ কৰিছে যদিও পিতৃ মাতৃয়ে হুক হুকাই কান্দিছে। গুঞ্জনে 90% লৈ পৰীক্ষাত পাছ কৰিম বুলি পিতৃ মাতৃক আশা দিয়াৰ পৰিৱৰ্তে 2% বেছি পোৱাৰ স্বত্তেও সন্তুষ্ট নহৈ হুকত ভাগি পৰিছে গুঞ্জনৰ পিতৃ মাতৃয়ে। কাৰণ গুঞ্জনে পৰীক্ষাত ৰিজাল্ট দিয়াৰ আগতেই কোনো দিনাই খৰি ৰখাৰ বাটেৰে চিৰদিনলৈ গুচি গ'ল গুঞ্জন। হয়, 24 এপ্ৰিলত ৰাজপথত দুৰ্ঘটনাত পতিত হৈ দ্বাদশ পৰীক্ষা দি ৰিজাল্টলৈ বহুত আগ্ৰহেৰে বাট চাই থকা মেধাৱী ছাত্ৰী গুঞ্জনে প্ৰাণ হেৰুৱাইছিল। সেইবাবেই গুঞ্জনৰ ৰিজাল্ট শুনি পিতৃ মাতৃয়ে গুঞ্জনৰ শোকত ভাগি পৰিছে সকলো। গুঞ্জনে গণিতত 100ৰ ভিতৰত 100 আৰু পদাৰ্থ বিজ্ঞানত 92 নম্বৰ লাভ কৰিছে। শেষত আমাৰ ফালৰ পৰা গুঞ্জনৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰ বাবে সেই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ব্যুৰো ৰিপৰ্ট, আছাম 24।